তেখেতক এখন এৰী চাদৰ পৰিধান কৰাইছে, আগবঢ়াইছে এখন শৰাই, এখন প্ৰশস্তি পত্ৰ আৰু ৩ লাখ টকাৰ এখন চেক। এইবাৰ আহিছোঁ ৰাজ্যিক বঁটা প্ৰদান পৰ্বলৈ আৰু এখনি চেলেং চাদৰে তেখেতক সম্বৰ্ধনা জনোৱা হৈছে, এখনি শৰাই আগবঢ়োৱা হৈছে আৰু লগতে ইয়া এখনি প্ৰশস্তি পত্ৰ। আৰু লগতে ২ লাখ টকাৰ এখন চেক। ডাঙৰীয়াই এখন এৰী চাদৰ, এখন শৰাই, এখন প্ৰশস্তি পত্ৰ আৰু ২ লাখ টকাৰ চেক তেখেতক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগবঢ়াইছে ২০২৪ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এখনি এৰী চাদৰে তেখেতক সম্বৰ্ধনা জনোৱা হৈছে, লগতে এখনি শৰাই আৰু এখনি প্ৰশস্তি পত্ৰৰে তেখেতক সম্বৰ্ধনা জনোৱা হৈছে। এখন এৰী চাদৰ, এখন শৰাই, এখন প্ৰশস্তি পত্ৰ আৰু ২ লাখ টকাৰ চেক তেখেতক প্ৰদান কৰা হৈছে। হ'ব প্ৰদান কৰিব সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ২০২৪ বৰ্ষৰ গণেশ গগৈ বঁটা প্ৰদান কৰা হৈছে শ্ৰীযুত আনিছুজ্জামান দেৱক, এখনি এৰী চাদৰ, এখনি শৰাই আৰু লগতে আগবঢ়োৱা হৈছে এখনি প্ৰশস্তি পত্ৰ। এখন শ্বল, এখন শৰাই, এখন প্ৰশস্তি পত্ৰ আৰু ২ লাখ টকাৰ চেক প্ৰদান কৰা হৈছে ২০২৪ বৰ্ষৰ মামণি ৰয়ছম গোস্বামী বঁটা ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউলৈ। ৰচনাত ৰাভা পাকৈত আছিল, যাৰ বাবে তেওঁৰ ৰচনাসমূহ সৌষ্ঠৱপূৰ্ণ আৰু বৰ্ণাঢ্য। সংখ্যাত তাকৰিত হ'লেও তেওঁৰ প্ৰবন্ধৰাজি আছিল অভিজ্ঞতালব্ধ ব্যৱহাৰিক জীৱনৰ পৰিচালক। ৰাভাৰ প্ৰবন্ধসমূহৰ মাজত তেওঁৰ অতীত ইতিহাস, কলা সংস্কৃতি, গভীৰ অনুধাৱনৰ নিদৰ্শন পোৱা যায়। সংস্কাৰমুক্ত বৈজ্ঞানিক দৃষ্টিভংগীৰে তেওঁ ইতিহাস অধ্যয়ন কৰি প্ৰবন্ধসমূহ ৰচনা কৰিছিল। ৰাভা আছিল জীৱন শিল্পী। কথা বতৰা, কাম কাজ, শিল্প সাধনা, লিখা মেলা, আচাৰ বিচাৰ সকলো দিশতে অন্তৰ্দৃষ্টি আৰু মানৱ প্ৰেমৰ স্বতঃস্ফূৰ্ত প্ৰকাশ ৰাভাৰ ব্যক্তিত্বক মহীয়ান কৰিছিল। বহুধা বিভক্ত ৰাভাৰ ব্যক্তিত্বৰ পৰিচয় বহন কৰে তেওঁৰ বৈচিত্ৰ্যপূৰ্ণ কবিতাৰ বিষয়বস্তুৱে। অসমৰ বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰি ঐক্যবদ্ধ অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে ৰাভাই সকলোকে জাগ্ৰত কৰিছিল কবিতাৰ ভাষাৰে। জাগিব লাগিব তই কছাৰী মিকিৰ, খাচী ৰাভা গাৰো মিৰি কুকি নগাবীৰ, খামটি মিচিমি আবৰ লালুং লুচাই, চিংফৌ চিনটেক মণিপুৰী তাই, টিপ্ৰা ডিমাচা অকা দখলা ককাই, চুতীয়া মদাহী দেউৰী টুটুলা কোচ হাজং বৰাহী, জাগিব লাগিব তই জাগ। ৰাভাৰ পৰিৱেশৰ লগত খাপ খোৱাকৈ গীত গাইছিল আৰু ৰচিছিল। স্বদেশ প্ৰেম, শোষণৰ বিৰুদ্ধে প্ৰতিবাদ, সুন্দৰৰ পূজা, জনজীৱনৰ প্ৰতিচ্ছবি, পঞ্চায়ত গঠন, গণমুকুতি, প্ৰেম বিৰহ আদি ভাৱ সম্বলিত ৰাভাৰ গীতৰ মাজত সাৰ্বজনীনতাৰ পৰশ দেখা যায়। বহুধা বিভক্ত ৰাভাৰ সৰহখিনি গীতেই বিপ্লৱৰ গীত। ৰাভাই খাটি খোৱা হালোৱা বনোৱাৰ উদ্দেশ্যে সৰহ সংখ্যক গীত ৰচিছে। বল 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 কৃষক শক্তি দল, অ বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল। ৰাভাৰ এনে শক্তিশালী সৃষ্টিয়ে জ্যোতিপ্ৰসাদৰ দৰে বিপ্লৱীকো সাহস দিছিল। ১৯৩৬ চনত তেজপুৰত বহা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতি ৰঘুনাথ চৌধুৰীয়ে সজোৰে ঘোষণা কৰিছিল, জ্যোতিৰ জেউতি আৰু ৰাভাৰ আভাত অসমৰ সংগীত জগত উদ্ভাসিত হ'ল।
ৰাভাই ৰাভা অসমত হেজাৰ হেজাৰ নৃত্যৰ উৎসস্থলী আছে। ওজাপালি, দেওধনী নৃত্য, পুতলা নাচ, সত্ৰীয়া নৃত্য, ঝুমুৰ, বাথৌ আৰু একেবোৰৰ সৈতে সাঙুৰ খাই অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা বিভিন্ন বাদ্যযন্ত্ৰসমূহৰ বিচিত্ৰ ভূমিকাত ৰাভা মুগ্ধ হৈ পৰিছিল। তেওঁ নাট্যশাস্ত্ৰও অধ্যয়ন কৰিছিল। ৰাভাই অভিনয় কৰা ভিন্নমুখী প্ৰতিটো চৰিত্ৰই দৰ্শকক বিমুগ্ধ কৰিছিল। আঘুনা, ভুজুলুংকা আদি চৰিত্ৰৰূপী ৰাভাৰ প্ৰতিচ্ছবি জীৱন্ত হৈ আছে। ৰাজনৈতিক ক্ষেত্ৰখনতো ৰাভাই এসময়ত নামি পৰিছিল। 1962 চনত তেওঁক দেশদ্ৰোহী ৰূপত তেজপুৰ চহৰৰ মাজেদি কঁকালত ৰছীৰে বান্ধি জেললৈ নিয়া হৈছিল। সেই চহৰৰ নাগৰিকেই 1967 চনত ভোটক জয়ী কৰি ৰাভাক বিধায়ক কৰিছিল। লক্ষ্যধৰ চৌধুৰীয়ে লিখিছিল, যিসকলে ৰাভাক পঘাৰে কঁকালত বান্ধি ৰাজপথেদি চোচৰাই লৈ গৈছিল সেইসকলক আজি ৰাইজে নিবিচাৰে, আৰু যাক নিৰ্যাতন দিয়া হৈছিল সেইগৰাকী ব্যক্তিকহে ৰাইজে সোঁৱৰণ কৰে। বিধায়ক ৰাভাই ৰাজনৈতিক কাৰ্যকলাপতকৈ কলা কৃষ্টিৰ চৰ্চাত অধিক মনোনিৱেশ কৰিছিল। 1967 চনত বিষ্ণু ৰাভাৰ উদ্যোগত ৰাইজৰ অনুৰোধত ভূপেন হাজৰিকাও নাওবৈচা সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হৈছিল। বিষ্ণু ৰাভাই সেই সময়ত কৈছিল, আমি আৰ্টৰ কাম কৰিম, সংস্কৃতিৰ কাম কৰিম বিধানসভাৰ ভিতৰৰ পৰা। বিধানসভাত জয়ী হৈ ৰাভাই নিজেই কৈছিল, ৰাভা অকল ট্ৰাইবেলৰে নহয়, সকলো শ্ৰমিক, কৃষক, সৰ্বহাৰাৰ প্ৰতিনিধি। ৰাভাই ৰাজনীতিৰ জটিল কথাবোৰৰ পৰিৱৰ্তে সংগীত, নাটক, কবিতা বেছিকৈ কৈছিল। বিষ্ণু ৰাভা আছিল এক বিশাল অনুষ্ঠান। তেওঁ আছিল ব্ৰহ্মপুত্ৰৰ দৰে সুবিশাল। সমন্বয়প্ৰেমী ৰাভাই বিচ্ছিন্নতাবাদক প্ৰশ্ৰয় দিয়া নাছিল। ৰাভাই সম্প্ৰীতি কেৱল জাতি ধৰ্ম নিৰ্বিশেষে হোৱাটো বিচৰা নাছিল। অৰ্থনৈতিক ব্যৱস্থাৰ ক্ষেত্ৰতো সকলো সৰ্বহাৰাৰ মাজত সম্প্ৰীতি হোৱাত গুৰুত্ব দিছিল। আজন্ম শিল্পী ৰাভাই বিৰতিহীনভাৱে শিল্পী সাধনা কৰি থৈ গৈছিল। কাৰাবাস, অজ্ঞাতবাস, ৰাজনীতি, ব্যক্তিগত জীৱনৰ দুখ দৈন্য আদি বিভিন্ন পৰিৱেশত বৰ্ণনাতীত কষ্ট স্বীকাৰ কৰি হ'লেও ৰাভাই শিল্প সাধনা কৰিবলৈ এৰা নাছিল। সকলো কষ্ট অকাতৰে মূৰ পাতি লৈ ৰাভাই নিষ্ঠা সহকাৰে গণকৃষ্টিৰ কাম কৰিছিল। গণদৃষ্টিৰে সকলোৰে লগত ওতঃপ্ৰোত সম্পৰ্ক গঢ়ি তুলিছিল। পুথিগত জ্ঞানতকৈ প্ৰায়োগিক দিশত অধিক গুৰুত্ব আৰোপ কৰাৰ বাবে ৰাভাৰ সৃষ্টিৰাজি আছিল প্ৰাঞ্জল আৰু গণমুখী। জনতাৰ শিল্পী বিষ্ণু ৰাভা কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল যদিও প্ৰতিজন অসমীয়াৰ হৃদয়ত ৰাভা প্ৰতিভা সদায় সঞ্জীৱিত হৈ আছে আৰু ভৱিষ্যতেও থাকিব। ৰাভাৰ মৃত্যুত অন্তৰংগ বিপ্লৱী শিল্পী হেমাংগ বিশ্বাসে লিখিছিল, কাৰো মৃত্যু উৰি যোৱা গংগা চিলনীৰ সৰি পৰা পাখি, কাৰো মৃত্যু পৰ্বতৰ খহি পৰা চূড়া, ভুই কপে ভূটানৰ টিং বাগৰি বাগৰি আনে ভৰা লুইতেদি। চাপৰিত মূৰ্ছিতা অসম, পাৰে পাৰে উচুপনি, তথাপিতো বুৱতী সুঁতিত ফেনে ফুটুকাৰে বয় যৌৱনৰ গীত মৃত্যুহীন প্ৰাণ। সুশীতৰ কলিজাৰ ৰঙা পোৱালেৰে গঠা আলোক মিনাৰ চিৰ অনিৰ্বাণ জলে মুক্তি দেউলত, তাৰেই ক্ষণিকৰ ৰূপৰ শিকলি বন্ধা, অমিয়া সুৰত মুক্তি দিলা ধাননিত। সাম্যবাদী চেতনাৰে সুদীপ্ত সুন্দৰ ৰাখি গলা হেঙুলীয়া তোমাৰ স্বাক্ষৰ। বিষ্ণু ৰাভাই সংহতিৰ ওপৰত গুৰুত্ব দিছিল। ভূপেন হাজৰিকাই বিষ্ণু ৰাভাৰ বিষয়ে লিখিছিল, আজি বিষ্ণুদা নাই, এইজন বিষ্ণু ৰাভাই আমাক সদায়ে কৈ আহিছিল যে গোটেই অসমখন আগুৱাই নিবলৈ হ'লে জনগোষ্ঠীয় সাহিত্য সংস্কৃতিক সকলোৰে সন্মান কৰিব লাগিব, তেতিয়াহে আগুৱাই নিব পৰা যাব। সেয়ে মই বিষ্ণু ৰাভাৰ শিষ্যৰূপে সাধাৰণ সাংস্কৃতিক বনুৱা হিচাপে গোটেই পৃথিৱী ঘূৰি ফুৰা শিল্পী হিচাপে কওঁ, বড়ো, ৰাভা, কাৰ্বি, মিচিং এই সকলোবিলাক উপাদান লৈহে লুইতখন হৈছে। এই কথা বিষ্ণু ৰাভাদেও কৈ গৈছে। বিষ্ণু ৰাভাদেৱৰ আদৰ্শ চিৰ প্ৰবাহন বুৱতী নদীৰ দৰে। ৰাভাৰ পবিত্ৰ দিনটোত সমতাৰ জয়গান গোৱা মই অমৰ শিল্পীগৰাকীৰ এই কবিতাটো আপোনালোকৰ আগত পুনৰ এবাৰ আওৰাব খুজিছোঁ। বাজক নৱ অনুৰাগে তন্ত্ৰ মন্ত্ৰ মহাৰাগ,
সুন্দৰ পন্থাৰ মনত উৰ্মকাৰ মহান গতিৰ অৱতাৰ সাগৰ প্ৰশান্তি হওক বসুন্ধৰা হওক একাকাৰ বাজক ৰাগিনী মধুৰ মানৱতাৰ স্বৰ্গসম ঐক্যতা প্ৰণৱকাৰ জংকিত হওক ৰেখা ভিন্নতাৰ গুচি যাওক হীন ভাৱ ধনী দুখীয়াৰ সুখী দুখী হওক একাকাৰ আজিৰ এই 56 সংখ্যক মৃত্যুৰ দিনটোত মৃত্যু দিৱসত আমি সেইগৰাকী জনতাৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধা জনাইছোঁ শ্ৰদ্ধাৰ সুধীবৃন্দ গুৱাহাটী মহানগৰীত অসমৰ সৰ্বশ্ৰেষ্ঠ আয়তনৰ ফালৰ পৰা টেকনলজিৰ ফালৰ পৰা আমি 5000 আসনযুক্ত এটা নতুন প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি আছোঁ যিটো প্ৰেক্ষাগৃহত 5000 লোকে একেলগে অনুষ্ঠান চাব পাৰিব আৰু একেলগে অনুষ্ঠান পৰিবেশন কৰিব পাৰিব 1000 গাড়ীৰ পাৰ্কিঙৰ সুবিধাৰে প্ৰায় 300 কোটি টকাৰ এই প্ৰকল্প আমি অহা বছৰৰ ভিতৰত সমাপন কৰিম এই প্ৰকল্পটো অসম চৰকাৰে জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প নামেৰে নামাঙ্কিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰদ্ধাৰ ৰাইজ আজি মোৰ সৌভাগ্য হৈছিল বিষ্ণু ৰাভাৰ সমাধি স্থলত যোৱাৰ বাবে ৰাজ্যৰ পৰিকল্পনা বিভাগৰ ৰাজ্যমন্ত্ৰী হৈ থাকোঁতে এই সমাধি ক্ষেত্ৰৰ প্ৰথম আৰম্ভণিত কিছু বৰঙণি যোগোৱাৰ মই সুবিধা পাইছিলোঁ সেয়া আছিল 20 বছৰ আগৰ কথা আজি পুনৰবাৰ সমাধি ক্ষেত্ৰলৈ গৈ মোৰ ভক্তি ভৰা শ্ৰদ্ধা ৰাভাদেৱলৈ আগবঢ়াই পাই মই গৌৰৱ অনুভৱ কৰিছোঁ এই সমাধি ক্ষেত্ৰক আজি সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰ কৰা হৈছে সেই সমন্বয় ক্ষেত্ৰটোক সজাই পৰাই তুলিবলৈ ৰাজ্য চৰকাৰে কেইদিনমান আগতে 50 লাখ টকা আগবঢ়াইছিল আজিৰ সভাত সেই সমাধি ক্ষেত্ৰৰ মানদণ্ড উন্নত কৰিবলৈ মই আকৌ 1 কোটি টকাৰ আন এটা অনুদানো ঘোষণা কৰিছোঁ মই শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ক অনুৰোধ কৰিম সমাধি ক্ষেত্ৰৰ পৰা কলিয়া ভুমুৰা দলঙলৈ এটা প্ৰাকৃতিক নৈসৰ্গিক দৃশ্যৰ মাজেৰে সুন্দৰ ৰাস্তা এটা বনোৱাৰ সুবিধা আছে যি তেজপুৰৰ সৌন্দৰ্যক আৰু অধিক উৎকৰ্ষতালৈ লৈ যাব এই দিশটো মই কি ধৰণে এটা সুন্দৰ পথ সমাধি ক্ষেত্ৰৰ পৰা কলিয়া ভুমুৰা দলঙলৈ বনাব পাৰি তাৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিছোঁ পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ ৰাভাদেৱৰ প্ৰতি শ্ৰদ্ধা জনাবৰ বাবে আজি আপোনালোক সমবেত হৈছিল বঁটাপ্ৰাপ্ত আটাইকে মই পুনৰ এবাৰ অসম চৰকাৰৰ হৈ অভিনন্দন জনাইছোঁ আৰু অসমৰ কলা কৃষ্টি সংস্কৃতি জ্যোতি আৰু বিষ্ণুৰ প্ৰেৰণাৰে সদায় মহাবাহু লুইতৰ দৰে বৈৰক আমি সদায় বিশ্বৰ মানচিত্ৰত এটা উন্নত সভ্য ৰাষ্ট্ৰ সভ্য জাতি হিচাপে জ্যোতি বিষ্ণুৰ সাহিত্যিক শিল্পিক অলংকাৰসমূহেৰে আমি যাতে মূৰ দাঙি থিয় হৈ থাকিব পাৰোঁ তাকে কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ